নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে জনাইছো এটা ব্ৰেকিং নিউজ সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে টাৰছেম মিট্টাল এছআইটিয়ে তলব কৰিছিল টাৰছেম মিট্টালক জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ আছিল টাৰছেম মিট্টাল জুবিনৰ মৃত্যুৰ গোচৰত এছআইটিয়ে সোধাপোছা কৰিব টাৰছেমক সিদ্ধাৰ্থক জুবিনৰ সৈতে চিনাকি কৰাই দিছিল এইজন টাৰছেম মিট্টালেই জুবিনৰ মৃত্যুৰ গোচৰত ইতিমধ্যে সিদ্ধাৰ্থক জেললৈ প্ৰেৰণ কৰা হৈছে সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে টাৰছেম মিট্টাল সকলোৱে দাবী উত্থাপন কৰি আছিল যে অতি শীঘ্ৰেই টাৰছেম মিট্টালক তদন্তৰ আওতালৈ আনিব লাগে বা ইমান দিনেই কিয় তদন্তৰ আওতালৈ অনা হোৱা নাই জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ টাৰছেম মিট্টালক আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো বিৰিঞ্চি অৱশেষত টাৰছেম মিট্টাল হাজিৰা দিবলৈ আহিলে এছআইটিত জয়ন্ত চাওক আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে আচলতে এই কথাটো সজোৰে উত্থাপন হৈছিল যে যিগৰাকী টাৰছেম মিট্টাল দীৰ্ঘদিন ধৰি জুবিনৰ মেনেজাৰ হিচাপে আছিল দীৰ্ঘদিন ধৰি জুবিনৰ লগত সংগী হিচাপে আছিল আৰু বিভিন্ন ক্ষেত্ৰত জুবিনে যিসমূহ সম্পত্তি ক্ৰয় কৰিছে সেই সম্পত্তিসমূহ বা যিসমূহ তেওঁৰ ৰয়েলিটি সন্দৰ্ভত যিসমূহ কাম কাজ জুবিন গাৰ্গে কৰিছিল সকলোখিনি কাম কিন্তু তাৰে 90% কাম এগৰাকী টাৰছেম মিট্টালে কৰি দিছিল আৰু শেষত 2014 চনত সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে নিযুক্তি দি তেওঁ মুম্বাইলৈকে গুচি গৈছিল গতিকে সেইগৰাকী টাৰছেম মিট্টালে যিহেতু জুবিন গাৰ্গৰ যি অৰ্থনৈতিক দিশটো চাই থকা হৈছে যে ফাইনেন্সিয়েল যিটো যে কোনে তেওঁৰ পৰা টকা লৈছিল কোনে অনুষ্ঠানৰ শ্ব' কৰাৰ নামত টকা লয় সেই সকলোখিনি চাই থকা হৈছিল জুবিন গাৰ্গে ক'ত কেনেধৰণে লুচি ভাজি খাই তাৰ যিগৰাকী দোকানী সেই দোকানীগৰাকীৰ পৰা আচলতে সোধা-পোছা কৰাইছে যে কোনে পইচা আচলতে জুবিন গাৰ্গৰ পৰা হৰলুকি কৰিছে সেই সন্দৰ্ভত যিহেতু তদন্ত এটা চলি আছে সেই সন্দৰ্ভত টাৰছেম মিট্টালক সোধাটো অত্যন্ত জৰুৰী আছিল কাৰণ এইগৰাকী টাৰছেম মিট্টালেই জুবিন গাৰ্গৰ ঘৰ ক্ৰয় কৰাৰ ক্ষেত্ৰতে হওক বা তেওঁৰ ষ্টুডিঅ' নিৰ্মাণৰ ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰত টাৰছেম মিট্টাল জড়িত হৈ আছিল গতিকে টাৰছেম মিট্টালে বহু কথা জানিব জুবিন গাৰ্গৰ যে কেনেধৰণে মুম্বাই ঘৰটো ক্ৰয় কৰিছিল বা খাৰঘুলি যিটো ঘৰ বৰ্তমান এতিয়া নিৰ্মীয়মান অৱস্থাত আছে সেই ঘৰটো তেওঁক মাটিখিনি কিনি দিছিল সেই সকলোখিনিয়ে জানিব গতিকে এই ক্ষেত্ৰত তেওঁক আচলতে মাতাটোৰ ক্ষেত্ৰত পলম হৈছে বহু লোকে এই ক্ষেত্ৰত দাবী উত্থাপন কৰিছিলে টাৰছেম মিট্টাল আৰু বহু কথা জানিব টাৰছেম মিট্টালৰ বিৰুদ্ধে যিহেতু এফআইআৰো ৰেজিষ্টাৰ হৈ আছে যে এগৰাকী টাৰছেম মিট্টালো জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু সেই মৃত্যুত নাম সাঙুৰ খাই আছে বুলি যিহেতু অভিযোগ উত্থাপন কৰি একাংশ লোকে তেওঁৰ বিৰুদ্ধে এফআইআৰ দিছিল গতিকে এইগৰাকী টাৰছেম মিট্টালক আচলতে ইয়াতকৈ আগতেই তেওঁক মাতি সকলোখিনি সোধা-পোছা কৰিব লাগিছিল জুবিন গাৰ্গৰ আচলতে সেই যিসমূহ একাউণ্ট আছিল সেই একাউণ্টসমূহ প্ৰকৃততে তেওঁ থকা সময়ত কোনে চাইছিল বা যেতিয়া সিদ্ধাৰ্থ শৰ্মা যেতিয়া মেনেজাৰ হ'ল সেইখিনি সময়ত আচলতে জুবিন গাৰ্গে তেওঁৰ একাউণ্টসমূহৰ বিষয়ে জানিছিল নে নাই সেই কথাখিনি তেওঁ স্পষ্টকৈ ক'ব পাৰিব আৰু তেওঁ দীৰ্ঘদিনৰ যিহেতু সংগী কিন্তু আজি যিহেতু অৱশেষত তেওঁ পুৱাই আজি হাজিৰ হৈছে গতিকে এই ক্ষেত্ৰত এছআইটি বহুখিনি সুবিধা হ'ব জুবিন গাৰ্গৰ যিসমূহ সম্পত্তি আছে সেই তালিকাসমূহ যিহেতু এছআইটিৰ হাতত আছে এই তালিকাৰ যিখন তালিকা আছে সেই তালিকাৰ বিৰিঞ্চি কোম্পানী যিটো কথা কোৱা হৈছিল সেই কোম্পানীৰ নামত জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত ধনৰ অধিকাংশই এটা বৃহৎ অংশই টাৰছেম মিট্টালৰ জেপলৈ গৈছিল বুলি কোৱা হৈছিল এনেধৰণৰ অভিযোগ উত্থাপন হৈছিল জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ ৰয়েলটি হওক কপিৰাইট হওক সকলোখিনি এই টাৰছেম মিট্টাল বা সিদ্ধাৰ্থৰ লগত থকা বুলিও এটা অভিযোগ উত্থাপন হৈছিল জয়ন্ত চাওক আচলতে আমি জিএছটি বিভাগৰ যিখন আচলতে লেটেষ্ট যিখন তেওঁলোকৰ অফিচিয়েল ইনফৰমেশ্যন সেই তাত আমি এটা মিউজিক মেনেজমেণ্ট বুলি এটা যিহেতু প্ৰতিষ্ঠান আছিল তেওঁলোকে এটা কোম্পানী খুলি লৈছিল তাতে প্ৰথমগৰাকী ব্যক্তি আছে সিদ্ধাৰ্থ শৰ্মা দ্বিতীয়গৰাকী ব্যক্তি এগৰাকী টাৰছেম মিট্টাল আৰু তৃতীয় স্থানতহে আচলতে অংশীদাৰিত্ব হিচাপে জুবিন গাৰ্গৰ নামটো আছে গতিকে সেইখিনি যে জুবিন গাৰ্গ মিউজিক মেনেজমেণ্টৰ যিখিনি আচলতে জুবিন গাৰ্গৰ নিজৰ সৃষ্টি জুবিন গাৰ্গৰ যিসমূহ ছবি বা গান সেই গানসমূহৰ যিখিনি ৰয়েলটি আছিলে সেইখিনি সময়ত আশংকা কৰা হৈছিল যে সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্টত সোমায় আৰু সেই কথাখিনিকে এই মুহূৰ্তত যিহেতু চালিজাৰি চাই আছে এছআইটিয়ে গতিকে তাৰে এটা অংশ টাৰছেম মিট্টাললৈকো যায় বুলি আচলতে এটা অভিযোগ উঠিছে এই সন্দৰ্ভতো যিহেতু তদন্ত চলি আছে আজি এই কথাখিনি আচলতে তেওঁক বিশেষকৈ সুধিব যে যিটো মিউজিক মেনেজমেণ্ট আছিল যে মিউজিক মেনেজমেণ্টত তেওঁ যিহেতু মেনেজাৰৰ দায়িত্বৰ পৰা আঁতৰি গ'ল গতিকে তেওঁৰ নামটো কিয় সোমাই থাকিল সিদ্ধাৰ্থ শৰ্মাৰ নামটো কিয় প্ৰথমতে থাকিল যে তেওঁ সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্টৰ সবিশেষে আচলতে সেই মিউজিক মেনেজমেণ্টৰ যিখিনি আচলতে ধন আহে তাত সকলোখিনি আচলতে বেংকৰ একাউণ্ট সিদ্ধাৰ্থৰ আছে নেকি সেই সকলোখিনি কথা ক'ব পাৰিব এগৰাকী টাৰছেম মিট্টালে জুবিন গাৰ্গ যিহেতু বৰ্তমান নাই গতিকে জুবিন গাৰ্গৰ নামটো তৃতীয়ত আছিল গতিকে সেই সকলোখিনি কথা ওলাই পৰিলে স্পষ্ট হ'ব যে সিদ্ধাৰ্থ শৰ্মা আৰু টাৰছেম মিট্টালে কেনেধৰণে
দীৰ্ঘদিনৰ পৰা জুবিন গাৰ্গক লুটি-পুটি খাইছিল বা তেওঁৰ যিখিনি সৃষ্টি আজি সেই সৃষ্টিৰাজিৰ ৰয়েলটি আচলতে কেনেধৰণে তেওঁলোকৰ একাউণ্টলৈ গৈছিল সেই কথাখিনি স্পষ্ট হৈ পৰিব। বিৰিঞ্চি, জুবিন গাৰ্গৰ যিখিনি সৰলতা সেয়া অসমবাসী ৰাইজে এতিয়া জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত সকলোৱে অৱগত হৈছে। জুবিন গাৰ্গৰ বিভিন্ন সাক্ষাৎকাৰত জুবিন গাৰ্গে কৈছিল যে এইজন তাৰছেম মিট্টালে বিশেষ এগ্ৰিমেণ্ট, বিশেষ চুক্তিৰ কাৰণে জুবিন গাৰ্গক হেঁচা প্ৰয়োগ কৰিছিল। বিভিন্ন ক্ষেত্ৰত চুক্তি কৰা হৈছিল, এগ্ৰিমেণ্টৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছিল, কিন্তু জুবিন গাৰ্গে কেতিয়াও কাগজে পত্ৰৰ সেই চুক্তিত বিশ্বাস কৰা নাছিল। তেওঁ আছিল বিশ্বাসৰ চুক্তিত বিশ্বাসী এগৰাকী শিল্পী, বিশ্বাসেই আছিল তেওঁৰ। গতিকে সেই বিশ্বাসৰ এগ্ৰিমেণ্টতে জুবিন গাৰ্গৰ সেই সৰলতাৰ সুযোগ লৈ এইজন তাৰছেম মিট্টালেই হওক, সিদ্ধাৰ্থৰ কথাটো ইতিমধ্যে পোহৰলৈ আহিছে, ক'লা কাহিনী, ক'লা অধ্যায় এটাৰ পিছত আনটো ফাদিল হৈছে। গতিকে জুবিন গাৰ্গৰ সেই সৰলতা, সেই বিশ্বাসক এনেদৰে বিশ্বাসঘাতকতা কৰি জুবিন গাৰ্গৰ তথাকথিত মালিকত পৰিণত হৈছিল, স্বয়ম্ভু মালিক, বিয়াগুম মালিকত পৰিণত হৈছিল এইজন তাৰছেম মিট্টালেই হওক বা সিদ্ধাৰ্থই হওক। নিশ্চয় জয়ন্ত, যে আমি সেই কথাখিনি যদি আমি কেইদিনমান পিছলৈ যাওঁ, যে যিদিনাখনে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো আহিছিল তাৰ পাছতে যিধৰণে আচলতে এটা সমগ্ৰ ৰাজ্যত এটা প্ৰতিবাদৰ ঢৌ উঠিছিল সিদ্ধাৰ্থৰ সময়ৰ বিৰুদ্ধে হওক বা এগৰাকী তাৰছেম মিট্টালৰ বিৰুদ্ধেই হওক, সেইখিনি সময়ত কিন্তু তাৰছেম মিট্টালে গৰিমা শইকীয়া গাৰ্গক হেঁচা দি তেওঁ সেইখিনি সময়তে দ্বিতীয় দিনটোতে হেঁচা দি এটা ভিডিঅ' প্ৰস্তুত কৰিছিল আৰু সিদ্ধাৰ্থৰ সময়ৰ বিৰুদ্ধে যিমানখিনি FIR হৈছিল সেই সকলোখিনি FIR তেওঁ চাই ল'ব লাগে বুলি গৰিমা শইকীয়া গাৰ্গৰ মুখেৰে আচলতে কোৱাই, হাতযোৰ কৰি কোৱাই জুবিন গাৰ্গৰ যিটো আচলতে পেজ আছিল সেই পেজৰে এইগৰাকী তাৰছেম মিট্টালে আপলোড দিছিল। আচলতে তাৰছেম মিট্টালে সেই ভিডিঅ'টো সিদ্ধাৰ্থলৈ প্ৰেৰণ কৰিছিল। সিদ্ধাৰ্থই জুবিন গাৰ্গৰ যিটো মোবাইলটো লৈ আছিল তেওঁৰ একাউণ্টৰ পৰা সেইটো আপলোড কৰিছিল আৰু তাৰ পাছতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। অথচ এইগৰাকী তাৰছেম মিট্টালে সকলোখিনি আচলতে জানিছিল সেইখিনি সময়ত যে জুবিন গাৰ্গৰ একাউণ্ট যিহেতু তেওঁৱে চোৱা চিতা কৰিছিল, জুবিন গাৰ্গৰ নামত যিমান লাখ লাখ টকা হৈছিল আচলতে এইগৰাকী তাৰছেম মিট্টালে প্ৰথম তেওঁৰ হাতলৈ আহিছিল, তাৰ পাছতে জুবিন গাৰ্গে। নিশ্চয়, আজি পুৱাৰ ভাগতে যিহেতু আজি উপস্থিত হৈছে CIDৰ কাৰ্যালয়ত, গতিকে হয়তো দীৰ্ঘ সময়ৰ বাবে জেৰাৰ সন্মুখীন হ'ব পাৰে, সাক্ষ্য গ্ৰহণ কৰিব এজন তাৰছেম মিট্টালৰো। জুবিন গাৰ্গৰ সাংগীতিক জীৱনৰ সংগী হিচাপে তাৰছেম মিট্টালৰ পৰা বহুখিনি তথ্য সংগ্ৰহ কৰিবলৈ নিশ্চিতভাৱে হয়তো সক্ষম হ'ব SIT। বিৰিঞ্চি, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি দৃষ্টি ৰাখিব, আমি পৰৱৰ্তী সময়ত আৰু অধিক তথ্য লাভ কৰিম। ইফালে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পুনৰ প্ৰতিক্ৰিয়া। 10 ডিচেম্বৰৰ পূৰ্বে SITয়ে দাখিল কৰিব চাৰ্জশ্বীট। একাংশই অসমত নেপালৰ দৰে পৰিৱেশ কৰিব বিচাৰিছিল। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমক নেপাল হ'বলৈ নিদিওঁ বুলি ফেচবুকযোগে ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। জুবিনৰ ন্যায়ৰ ইছ্যুটো আমি কেতিয়াও পাহৰি যাব নোৱাৰো। SITয়ে সুন্দৰভাৱে কাম কৰি আছে আৰু SITয়ে ডিচেম্বৰ মাহৰ 10 তাৰিখৰ আগতেই গুৱাহাটীৰ আদালতত চাৰ্জশ্বীট দাখিল কৰিব আৰু যেনেকে আমি ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট বা FIRত এটা হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছিলে, তেনেকৈয়ে মই বিশ্বাস কৰোঁ SITয়ে চূড়ান্ত অভিযোগনামা দাখিল কৰাৰ সময়তো তেওঁলোকে নিজৰ সাহসী আৰু মেধা সম্পন্ন তদন্তৰ ফলশ্ৰুতিৰে এখন সুন্দৰ অভিযোগনামা দাখিল কৰিব আৰু মই বিশ্বাস কৰোঁ যে অসম পুলিচে এই কাম কৰিব পাৰিব। কেইজনমান মানুহে যিদিনাখনৰ পৰা আমি কৈছোঁ যে আমি হত্যাৰ অভিযোগনামা দিম, তেওঁলোকে বাৰে বাৰে মোক প্ৰশ্ন কৰি আছে, মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে, মুখ্যমন্ত্ৰীয়ে ক'ৰ পৰা জানিলে। অকণমান আপোনালোকে সময় উলিয়াওকচোন। অসম আৰক্ষীয়ে যিখন FIR দিছে আদালতত, সেই FIRখনতে প্ৰথম দিনাখনতেই হত্যাৰ ধাৰা আমি সন্নিৱিষ্ট কৰিছোঁ। আপোনালোকেতো এইবিলাক নাচায়। জুডিচিয়েল কমিশ্যন হ'ল, ছ'চিয়েল মিডিয়াত কিমান থিয়ৰী দিলে, অমুকে ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰিছিলে, ৰাজ্য চৰকাৰে এনেকৈ সহায় কৰিছিলে, তেনেকৈ কৰিছিলে। এতিয়াতো জুডিচিয়েল কমিশ্যনত অভিযোগনামা দাখিল কৰিব পাৰে। যিসকলে ফেচবুক, ইনষ্টাগ্ৰামত ইমান দিনে দপদপাই আছিলে, তেওঁলোকে এতিয়া অন এফিডেভিট শপতনামাৰ জৰিয়তে
জুডিচিয়েল কমিশ্যনত এই কথাবোৰ নকয় কিয় ই জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আছিলে নে অসমক নেপাল বনোৱাৰ ষড়যন্ত্ৰ আছিলে মই ভাবো SITয়ে যিদিনাখনে অভিযোগনামা দাখিল কৰিব তাৰ পিছত সেইসকলক মই প্ৰশ্ন কৰিম যে জুবিনৰ প্ৰতি আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছিলে নে দৰাচলতে অসমখনক নেপাল বনোৱাৰ ষড়যন্ত্ৰ কৰিছিলে এটা কথা লগত কৈ থওঁ যিদিনাখনলৈকে মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছো কোনেও অসমক নেপাল বনাব নোৱাৰে অসম অসম হৈয়ে থাকিব ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ বাবে আন এক দুখ খবৰ নাগাৰা নামৰ সম্ৰাট বিশিষ্ট শিল্পী ৰামচৰণ ভৰালী আৰু নাই বৃহস্পতিবাৰে মাজনিশা 12:20 নলবাৰীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ নাগাৰা নামক অনন্য মাত্ৰা প্ৰদান কৰি জনপ্ৰিয় কৰা ৰামচৰণ ভৰালীক নাগাৰা নামৰ সম্ৰাট হিচাপে আখ্যা দিছিল ৰাইজে নামনি অসমৰ বিভিন্ন প্ৰান্তত নাগাৰা নামক সাবলীল আৰু সুন্দৰ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰি গৈছিল নিস্বাৰ্থভাৱে নিৰলসভাৱে ৰামচৰণ ভৰালী সদৌ অসম নাগাৰা নাম সন্থাৰ সভাপতিৰ দায়িত্বটো আছিল 1945 চনৰ 18 জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল ৰামচৰণ ভৰালীয়ে নলবাৰী জিলাৰ কুমাৰীকাটা অঞ্চলৰ দেহাৰ কালাকুছি গাঁৱত জন্মগ্ৰহণ কৰিছিল তেওঁ 1967 চনত নাগাৰা নামৰ দল গঠন কৰি অসমৰ বিভিন্ন প্ৰান্তত নাগাৰা নাম পৰিৱেশন কৰিছিল নাগাৰা নামৰ পূৰ্বে 11 বছৰ যাত্ৰা পাৰ্টিত আছিল ৰামচৰণ ভৰালী তেওঁ সুন্দৰ অভিনয় কৰিছিল নাগাৰা নামৰ পূৰ্বে তেওঁ বহুকেইখন নাটক থিয়েটাৰ পাৰ্টিটো অভিনয় কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছিল বলুৱা প্ৰগতি সংঘ দৰঙৰ নালখামাৰা থিয়েটাৰ পাৰ্টি ককৈয়া অসমী নাট্য দল কুমাৰীকাটাৰ বিনাপানী অপেৰা সামতাৰ ৰাজলক্ষ্মী থিয়েটাৰ ৰামপুৰ নাট্য সংঘ আদিৰ হৈ অভিনয় কৰিছিল প্ৰয়াত ৰামচৰণ ভৰালীয়ে ভৰালীয়ে পৰিৱেশন কৰা শতাধিক নাগাৰা নামৰ অডিঅ' কেছেটো মুকলি কৰিছিল দুখনকৈ চুটি ছবিটো তেওঁ অভিনয় কৰিছিল বিভিন্ন সামাজিক কামত জড়িত থকা ৰামচৰণ ভৰালীক অসম নাট্য সন্মিলনে নাগাৰা সূৰ্য উপাধি দিছিল বহুকেইটা সন্মানেৰে সন্মানিত বিশিষ্ট শিল্পী তথা নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভৰালীৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ 2008 চনত পূৰ্বাঞ্চলীয় লোক পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে নিবাৰণ বৰা বঁটাৰেও সন্মানিত কৰে আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ নলবাৰীৰ পৰা সতীৰ্থ সাংবাদিক কৈলাশ ডেকাৰ সৈতে কৈলাশ অসমৰ সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ নাগাৰা নামৰ যাক সূৰ্য বুলি কোৱা হয় এজন মহান বিশিষ্ট শিল্পী ৰামচৰণ ভৰালী আৰু নাই নিশ্চিতভাৱে জয়ন্ত চক আচলতে নাগাৰা নামৰ যি সূৰ্য ৰামচৰণ ভৰালী নিশা প্ৰায় 12:20 এই সংসাৰ ত্যাগ কৰিছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ কুমাৰীকাটাৰ বাসগৃহত আৰু কুমাৰীকাটাৰ বাসগৃহত আচলতে বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে তেখেতৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আহিছে আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে এইগৰাকী আচলতে নাগাৰা নামৰ শিল্পীয়ে অসমৰ সাংস্কৃতিক জগতখনলৈ বিভিন্ন ধৰণে অৰিহণা আগবঢ়াইছে আৰু অসমৰ সাংস্কৃতিক জগতখনৰ আচলতে যদি ক'বলৈ যাওঁ আধ্যাত্মিক ক্ষেত্ৰখনত হৰিনামেৰে সকলোকে আলোকিত কৰি ৰাখিছিল কিন্তু আমাৰ মাজত বৰ্তমান সেইগৰাকী শিল্পী নাই আৰু যিহেতু বৰ্তমান মুহূৰ্তত আচলতে চৌহদতে ঘৰৰ চৌহদতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এইগৰাকী শিল্পীৰ বিয়োগত আচলতে সকলোৱে মৰ্মাহত হৈ পৰা পৰিলক্ষিত হৈছে আৰু আমি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম আচলতে আপোনাৰ ওচৰলৈ পোনে আহিছোঁ নাগাৰা নামৰ আচলতে সূৰ্য ৰামচৰণ ভৰালী আৰু আমাৰ মাজত নাই নিশা আমাৰ এই সংসাৰ ত্যাগ কৰিছে কি ক'ব এই বছৰটো আচলতে অসমৰ বাবে খুব বেয়া বছৰ এই বছৰটোত আমি বহুকেইগৰাকী কিংবদন্তী হেৰুৱালোঁ এতিয়া জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি দীপক শৰ্মা সৈয়দ ছাদুল্লাহ বহুকেইগৰাকী কিংবদন্তী হেৰুৱালোঁ আৰু কালি নিশা 12:20 নাগাৰা সূৰ্য ৰামচৰণ ভৰালী নাগাৰা নামৰ ক্ষেত্ৰখন উকা কৰি আমাৰ মাজৰ পৰা বিদায় মাগিছে আৰু সকলো ম্ৰিয়মান হৈছে আৰু খবৰটো শুনাৰ পিছতে আমি ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে নিশাই আমি ইয়াত উপস্থিত আছোঁ আৰু আমি চৰকাৰৰ আহ্বান জনাব বিচাৰিছোঁ ভৰালীদেৱৰ অন্ত্যেষ্টিক্ৰিয়া যাতে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় এইটো আমাৰ চৰকাৰৰ ওচৰত দাবী আৰু আশা আৰু অনুৰোধ আকৌ এটি আমাৰ দাবী আছে চৰকাৰৰ ওচৰত যে ৰামচৰণ ভৰালীদেৱক যিহেতু জীৱিত কালত কোনো ধৰণৰ ৰাজ্যিক বঁটা তেওঁক নিদিলে গতিকে মৰণোত্তৰভাৱে হ'লেও অসম বৈভৱ বঁটা ৰামচৰণ ভৰালীদেৱক তৃতীয় কথা
আজিৰ এই দিনটোত আচলতে নাগাৰা নাম মুখৰ সৈতে আমি আলোচনা কৰিছোঁ। আজিৰ এই দিনটোত নাগাৰা নাম দিৱস হিচাপে পালন কৰিব লাগে আৰু ৰামচৰণ ভৰালীদেৱৰ কৃতিৰাজি যুগমীয়া কৰা স্বাৰ্থত অসম চৰকাৰে এটি বঁটা প্ৰদান কৰিব লাগে শিল্পীগৰাকীৰ নামত। আৰু মই এইটো কথা আকৌ কৈছোঁ যে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া আচলতে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব লাগে আৰু শিল্পীগৰাকীক হেৰুৱাই আচলতে আমি নলবাৰীবাসী ৰাইজ, আমি দক্ষিণ পূব আঞ্চলিক নলবাৰী জিলাৰ ছাত্ৰ সন্থাসকলে নিৰ্মাণ হৈছোঁ আৰু ৰাতিৰে পৰা আচলতে যথেষ্ট ভিৰ ইয়াত পৰিলক্ষিত হৈছে আৰু এগৰাকী শিল্পীৰ প্ৰতি আচলতে সঁচা শ্ৰদ্ধা, সঁচা মৰম আৰু এগৰাকী শিল্পীৰ প্ৰতি যিটো সঁচা মৰম, সঁচা শ্ৰদ্ধা আছে, গতিকে চৰকাৰৰ নিশ্চয় সঁচা মৰম, সঁচা শ্ৰদ্ধা আছে আৰু চৰকাৰে নিশ্চয় আমি ৰাইজে যিখিনি দাবী জনাইছোঁ, অকল ছাত্ৰ সন্থাৰ দাবী নহয়তো ৰাইজৰ দাবী যে অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাত সম্পন্ন হওক, মৰণোত্তৰভাৱে তেওঁক অসম বৈভৱ বা অসম গৌৰৱ বঁটা প্ৰদান কৰক। তেওঁৰ নামত আধ্যাত্মিক ক্ষেত্ৰখনত আছে যথেষ্ট ধৰণে অৰিহণা আগবঢ়াইছিল। 100তকৈ অধিক আচলতে তেখেতে যদিও বিভিন্ন পৰ্যায়ত বঁটা লাভ কৰিছিল, কিন্তু চৰকাৰীভাৱে কোনো উল্লেখ কৰি চৰকাৰীভাৱে কোনো স্বীকৃতি প্ৰদান কৰা হোৱা নাই হয়তো আজিলৈকে। কিন্তু তেখেতে যিসমূহ আচলতে নাগাৰা নাম পৰিৱেশন কৰিছিল সকলোৱে ঠাহ খাই পৰিছিল, তেখেতৰ যি শৈলীসমূহ সকলোৱে ভাল পাইছিল। কিন্তু আজি সেইগৰাকী আমাৰ মাজত আচলতে নাগাৰা নামৰ প্ৰখ্যাত শিল্পীগৰাকী নাই। আকৌ সুধিছোঁ, বিভিন্ন ধৰণে চৰকাৰে আচলতে ৰাজ্যিক মৰ্যাদা দিয়াৰ কথা উল্লেখ কৰিছে। কেবিনেট মন্ত্ৰী নলবাৰী জিলাখনৰ পৰা প্ৰতিনিধিত্ব কৰিছে। এগৰাকী টিহু সমষ্টিৰ মাননীয় চন্দ্ৰমোহন পাটোৱাৰী, এগৰাকী নলবাৰী সমষ্টিৰ মাননীয় জয়ন্ত মল্ল বৰুৱা আৰু টিহু সমষ্টিৰ চন্দ্ৰমোহন পাটোৱাৰী তেখেতক ৰাজ্যিক মৰ্যাদাৰে স্বীকৃতি সম্পন্ন হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু নলবাৰী ৰাইজে, কুমাৰীঘাটা অঞ্চলৰ ৰাইজে, নলবাৰী ৰাইজে, দক্ষিণ পূব অঞ্চলৰ ৰাইজে আচলতে আশা প্ৰকাশ কৰিছে ৰাজ্যিক মৰ্যাদাৰে স্বীকৃতি সম্পন্ন হ'ব লাগে আৰু তেখেতক এটি ৰাজ্যিক বঁটা তেখেতৰ নামত মৰণোত্তৰভাৱে উৎসৰ্গা কৰিব লাগে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এতিয়া আমি ইতিমধ্যে কিছু সময়ৰ পিছতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে তেখেতৰ পাৰ্থিৱ শৰীৰ তেখেতৰ বাসগৃহৰ চোতালত আমি ৰখাৰ ব্যৱস্থা কৰিম। তাৰপিছত নাগাৰা নামঘৰ কৈছে যে নাগাৰা নামঘৰ মুখ্য কাৰ্যালয়লৈ তেওঁৰ পাৰ্থিৱ শৰীৰ লৈ যাব লাগে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ আৰু আমি পৰিয়ালৰ সৈতে আলোচনা কৰি ক'ত তেখেতৰ পাৰ্থিৱ শৰীৰ নিয়া হ'ব এই কথা আমি কিছু সময়ৰ পিছত আপোনালোকৰ মাধ্যমৰ জৰিয়তে অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা আমাৰ মানে তেখেতৰ যিটো সপোনৰ ঘৰ এটা নিৰ্মাণ কৰিছে, সপোনৰ ঘৰৰ কাষতে তেখেতৰ মানে পৰিয়ালৰ লোকে আমাৰ আলোচনা কৰিছে আৰু ঘৰৰ কাষতে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আৰু ভিতৰৰ ভাগত পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আৰু বিভিন্নজন আচলতে অনুৰাগী এই মুহূৰ্তত আহি উপস্থিত হৈছে তেখেতক এবাৰ শেষ বাৰৰ বাবে চাবৰ বাবে আৰু চৌহদতে আচলতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে এইগৰাকী যি প্ৰখ্যাত আচলতে নাগাৰা নামৰ শিল্পীয়ে অসমৰ আচলতে আধ্যাত্মিক ক্ষেত্ৰ বা সাংস্কৃতিক ক্ষেত্ৰখনলৈ বিভিন্ন ধৰণৰ অৰিহণা আগবঢ়াইছিল আৰু তেখেতৰ যিসমূহ শৈলী, নাগাৰা নামৰ শৈলী, সেইসমূহ শৈলী সকলোকে আকৰ্ষিত কৰিছিল। আমি দৃশ্যসমূহ দেখুৱাব বিচাৰিছোঁ আৰু আপোনাৰ ওচৰলৈ আহিছোঁ নাগাৰা নামৰ প্ৰখ্যাত শিল্পী ৰামচৰণ ভৰালীৰ আমাৰ মাজত নাই। সকলোৱে আচলতে শোকত নিয়মান হৈ পৰিছে এই মুহূৰ্তত। হয়, আচলতে ৰামচৰণ ভৰালী নোহোৱা হোৱা নাই, নোহোৱা হৈছে এটা সংস্কৃতিৰ, নাগাৰা নাম সংস্কৃতিৰ এটা দিশ নোহোৱা হৈ গ'ল। যিটো যিজন ব্যক্তিয়ে অকল নাগাৰা নাম বুলি নহয়, বিভিন্ন সংস্কৃতিৰ লাইনত তেখেতে নাটক, ভাওনাৰ পৰা বিভিন্ন চিৰিয়েল, চিনেমাৰ পৰা বিভিন্ন সংস্কৃতিৰ লগত তেখেত জড়িত আছিল। আৰু নাগাৰা নাম বুলি ক'লে, ৰামচৰণ ভৰালী বুলি ক'লে যিটো এটা মাদকতা আছিল, ৰামচৰণ ভৰালী ক'লে নাগাৰা নামৰ শিল্পী আছিল, তেওঁ এটা অনুষ্ঠান। কৈলাশ, এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। বিমানবন্দৰৰ পৰা পোনে পোনে জাগিৰোডলৈ যাব বিত্তমন্ত্ৰীগৰাকী। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ স্থলী পৰিদৰ্শন কৰিব সীতাৰমণে। তাৰ পিছতেই জাগিৰোডত ৩০০ ষ্টাৰ্টআপৰ সৈতে কৰিব আলোচনা। জাগিৰোডৰ পৰা বিয়লি গুৱাহাটীলৈ উভতিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী। সন্ধিয়া গুৱাহাটীত উদ্বোধন কৰিব নৱনিৰ্মিত জাহাজ টাৰ্মিনেল। লগতে মুকলি কৰিব ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্ৰকল্প। আৰু কাইলৈ গহপুৰত শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব সীতাৰমণে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব ভোলাগুৰি চাহ বাগিচাও। দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। জাগিৰোডৰ নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰিব। ৩০০ ষ্টাৰ্টআপৰ সৈতে মত বিনিময় এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বিয়লি গুৱাহাটীলৈ উভতি আহিব। গুৱাহাটীত জাহাজ টাৰ্মিনেল মুকলি কৰিব। ৰিভাৰ ফ্ৰণ্ট প্ৰকল্প মুকলি কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। আৰু কাইলৈ গহপুৰত শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়
আধাৰশিলা স্থাপন কৰিব ভূমি পূজন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাটা অভিলাষী প্ৰকল্প উদ্বোধন মুকলি আধাৰশিলা স্থাপন কৰাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী আজি অসমত উপস্থিত হ'ব তেওঁৰ ভ্ৰমণসূচীৰ প্ৰতিটো তথ্য এই মুহূৰ্তত আমি জনাই আছোঁ গুৱাহাটীৰ পৰা তেওঁ পোনে পোনে জাগিৰোডলৈ যাব জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি ৩০০ ষ্টাৰ্টআপ ৩০০ উদ্যোগীৰ সৈতে এক আলোচনাত মিলিত হ'ব বিয়লি গুৱাহাটীলৈ উভতি আহি সন্ধিয়াৰ ভাগত জাহাজ টাৰ্মিনেল এছিয়াৰ ভিতৰতে এয়া গুৱাহাটীত নিৰ্মিত জাহাজ টাৰ্মিনেল মুকলি কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে একেদৰে এয়া ৰিভাৰ ফ্ৰণ্ট প্ৰকল্প অভিলাষী ৰিভাৰ ফ্ৰণ্ট প্ৰকল্প মুকলি কৰিব ৰাইজৰ বাবে মুকলি কৰিব আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আৰু কাইলৈ শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ ভূমি পূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নিৰ্মলা সীতাৰমণে ভোলাগুৰি চাহ বাগিচাও তেওঁ পৰিদৰ্শন কৰিব আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে আমি সংযুক্ত হৈছোঁ হীৰক কেইবাটাও কাৰ্যসূচীৰে আজি গুৱাহাটীলৈ আহিব অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আমি পুনৰবাৰ সেই কাৰ্যসূচীৰ বিষয়ে জানিব বিচাৰিছোঁ চাওক যেহেতু কেইবাটাও কাৰ্যসূচীৰে নিৰ্মলা সীতাৰমণে আজি গুৱাহাটীত উপস্থিত হ'বহি আৰু 10:30 গুৱাহাটীত উপস্থিত হোৱাৰ পিছতেই প্ৰথমতে জাগিৰৰ যি ছেমিকণ্ডাক্টৰ প্ৰকল্প আছে ছেমিকণ্ডাক্টৰ প্ৰকল্পলৈ যাব তাতে তেওঁ 150ৰো অধিক যুৱক যুৱতীৰ সৈতে কথা পাতিব আৰু বিভিন্ন দিশ ছেমিকণ্ডাক্টৰ বিভিন্ন দিশ আলোচনা কৰিব আৰু বিত্তমন্ত্ৰীগৰাকীয়ে তাৰ পিছতে যিহেতু গুৱাহাটীলৈ আহিব গুৱাহাটীলৈ আহি যি ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট লগতে এছিয়াৰ ভিতৰতে যিটো আচলতে গেটৱে অফ গুৱাহাটীৰ যিটো টাৰ্মিনেল জাহাজ টাৰ্মিনেল সেই টাৰ্মিনেলটো মুকলি কৰিব আৰু এই মুহূৰ্তত যেহেতু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত উপস্থিত আছোঁ আৰু এই ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টক নাম দিয়া আছে সতী ৰাধিকা স্মৃতি উদ্যান হিচাপে নাম দিয়া হৈছে আৰু সতী ৰাধিকা এই স্মৃতি উদ্যান বিশেষকৈ এটা তাৎপৰ্য বহন কৰিছে যে ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নৈসৰ্গিক সৌন্দৰ্য সকলোৱে অতি সহজে উপভোগ কৰিব পাৰিব আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে এইখন যিখন আচলতে সতী ৰাধিকা উদ্যান বা যিখন পাৰ্ক আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট সেই ৰিভাৰ ফ্ৰণ্টৰ আটাই সুন্দৰকৈ সজাই তোলা হৈছে লগতে ক'ব বিচাৰিম যে ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰী ৰখা হৈছে গছ ৰখা হৈছে 400ৰো অধিক গছ ৰখা হৈছে 25বিধ প্ৰজাতিৰ আৰু এই সমগ্ৰ যি পাৰ্কখন বা সমগ্ৰ যি ৰিভাৰ ফ্ৰণ্টটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত 2 বছৰো অধিক সময় প্ৰয়োজন হৈছিল যিহেতু মুখ্যমন্ত্ৰী এটা লক্ষ্যৰ উদ্দেশ্য আছিল যে গুৱাহাটী যিহেতু গেটৱে অফ গুৱাহাটী অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক যি দৃশ্য যাতে মুম্বাই যেনেকৈ মাৰিন ড্ৰাইভৰ নিচিনাকৈ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্য সকলোৱে উপভোগ কৰিব পাৰে সকলোৱে যাতে ইয়াতে খোজ কাঢ়িব পাৰে চাইকেল চলাব পাৰে আৰু এনেধৰণৰ ব্যৱস্থা কৰিব পাৰে বা এনেধৰণৰ সকলো কাম কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ ব্যৱস্থা কৰিছিল আৰু এইখন দেখিছে আপুনি 327 কোটি টকা ব্যয় সাপেক্ষে এইখন পাৰ্ক বনোৱা হৈছে ইয়াত বিভিন্ন অত্যাধুনিক সামগ্ৰী যেহেতু লগোৱা হৈছে প্ৰথমে মই দেখাব চেষ্টা কৰিম এই আপুনি যিবোৰ দেখিছে ইনষ্ট্ৰুমেণ্টছন এইবোৰ হৈছে আপোনাৰ বিভিন্ন ধৰণৰ শব্দ ওলায় লগতে তেওঁলোকে বাদ্যযন্ত্ৰৰ যিকোনো এজন লোকে আহিলে আজি সহজতে বজাব পাৰে তাই সেই এনেধৰণৰ ব্যৱস্থাও কৰিছে বিভিন্ন ধৰণৰ চাউণ্ড ওলায় আপোনালোকে ইয়াত প্ৰত্যক্ষ কৰিছে আৰু লগতে আপোনালোকে চাব যায় ইয়াৰ যি ব্ৰহ্মপুত্ৰ নৈসৰ্গিক দৃশ্য সেই দৃশ্যও আপোনালোকে অতি সহজে উপভোগ কৰিব পাৰিব ওচৰতে যিহেতু যি ৰোপৱে আছে লগতে উমানন্দ আছে উমানন্দ পৰিৱেশো চাব পাৰিব আৰু মুঠ যদি চাব যায় 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এইখন যিখন পাৰ্ক সেই পাৰ্কখন নিৰ্মাণ যি কৰা হৈছে সেই নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যদি চাব যায় যি শ্বহীদ ন্যাস আছে শ্বহীদ ন্যাসৰ বা ডিচি যি বাংলো আছে সেই ডিচি বাংলোলৈকে ইয়াৰ দৈৰ্ঘ্য ইয়াৰ দূৰত্ব 1.2 কিলোমিটাৰ আৰু বিশেষকৈ এই পাৰ্কখন যিহেতু নিৰ্মাণ কাৰ্য যিসমূহ চলি আছিলে সেই সময়ত আচলতে মুখ্যমন্ত্ৰীগৰাকী বিভিন্নবাৰ আহিছিল আৰু আহি এটা কথাই কৈছিল যে এই পাৰ্কখন যাতে দেশৰ ভিতৰতে এখন সৌন্দৰ্যবৰ্ধন পাৰ্ক বনাব পাৰি আৰু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য যি ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ পাৰ্ক বনোৱা হ'ব আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এই পাৰ্কখন নিৰ্মাণ কৰিছে আৰু ইয়াত দেখিছে আপুনি যিবোৰ গছ লগোৱা হৈছে বিশেষকৈ যি বামুণী মৈদামৰ পৰা বামুণী মৈদামৰ পৰা যি আচলতে সন্দিকৈ মহাবিদ্যালয় যিখন ছোৱালী মহাবিদ্যালয়ৰ যিখন ব্ৰিজ বনি আছে সেই ব্ৰিজখন নিৰ্মাণ কাৰ্যৰ ফলত যিহেতু বিভিন্ন
গছ কাটিবলগীয়া হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে সেই গছ কটা নহয়, গছ কটাৰ পৰিৱৰ্তে ইয়াত সংস্থাপন কৰা হ'ব। সেই অনুসৰি তগৰ, মদাৰ বা শিমলু এনেধৰণৰ গছ তাৰ পৰা আনি ইয়াত পুনৰ ৰোপণ কৰা দেখিবলৈ পোৱা গৈছে। এক সুন্দৰ পৰিৱেশ আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে যিহেতু বিয়লি 5:30 এই যিখন পাৰ্ক সেই পাৰ্কখন মুকলি কৰিব আৰু ইয়াত 7খনকৈ দুৱাৰ আছে। 7খনকৈ দুৱাৰে যিসকল লোক আছে সেই লোকসকলে আহি ব্ৰহ্মপুত্ৰ যি নৈসৰ্গিক সৌন্দৰ্য সেই সৌন্দৰ্য উপভোগ কৰিব আৰু নতুন আয়ুক্ত ভৱনৰ পৰা কাছাৰী ঘাটলৈ এই যিখন পাৰ্ক সেই পাৰ্কখন বনোৱা হৈছে আৰু ব্ৰহ্মপুত্ৰৰ পাৰত 15 মিটাৰ বিস্তীৰ্ণ বিথীকা যি এলেকা আছে সেই এলেকাই সামৰি লোৱা হৈছে আৰু 4টা ব্যৱসায়িক ভৱন লগতে অসমৰ বিষয়বস্তু সম্বলিত 7খন প্ৰৱেশদ্বাৰ আছে। নদীৰ পাৰৰ যি খহনীয়া সেই খহনীয়া প্ৰতিৰোধ কৰাৰ বাবেও এই পাৰ্কখন অন্যতম এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব আৰু এইখিনিতে মই ক'ব বিচাৰিম যে যি এই পাৰ্কখন 327 কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে, যি আহমেদাবাদৰ সবৰমতী ৰিভাৰ ফ্ৰণ্ট যি আছে সেই মডেলৰ আধাৰত এই যিখন পাৰ্ক বা ৰিভাৰ ফ্ৰণ্ট সেই ৰিভাৰ ফ্ৰণ্টটো বনোৱা হৈছে আৰু মুঠৰ ওপৰত ইয়াৰ পৰা চাব যে ব্ৰহ্মপুত্ৰ নৈসৰ্গিক যি সৌন্দৰ্য সেই সৌন্দৰ্য সকলোৱে অতি সহজে উপভোগ কৰিব পাৰিব। আৰু ইয়াৰ উপৰিও যিটো কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আন এটা প্ৰকল্প আজি মুকলি কৰিব, সেয়া হৈছে জাহাজ টাৰ্মিনেল, যিটো এছিয়াৰ ভিতৰতে আচলতে প্ৰথমটো জাহাজ টাৰ্মিনেল, য'ত যেনেকৈ বাছ স্থানত যেনেকৈ বাছ ৰখে বা অহা যোৱা কৰে বা যাত্ৰীসকল ৰখি থাকিবলগীয়া হয়, ঠিক একেদৰে তাতো টাৰ্মিনেলটোতো কিন্তু সেনেদৰেই যাত্ৰীসকল ৰখিব পাৰিব। তাৰ পৰা বিভিন্ন ঘাটলৈ ফেৰীসমূহ বা যি ভটভটিসমূহ সেই ভটভটিসমূহ যায় আৰু এটা বছৰ পূৰ্বে এই যি টাৰ্মিনেল সেই টাৰ্মিনেল মুকলি কৰাৰ কথা আছিল, যদিও বিভিন্ন কাৰণবশতঃ 6 মাহ পলমকৈ সেই টাৰ্মিনেল যিহেতু মুকলি কৰা হ'ব আৰু আজি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰিব এই 2টা অভিলাষী প্ৰকল্প কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ধন্যবাদ জ্ঞাপন কৰিছোঁ হীৰক। আৰু কাইলৈ গহপুৰলৈ যাব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। কাইলৈ গহপুৰৰ ভোলাগুৰিত 738 বিঘা ভূমিত 500 কোটি টকাৰে হ'বলগীয়া শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। কাইলৈ দিনটোৰ বাবে সকলোবোৰ দিশ সাজু কৰি তুলিছে গহপুৰ সমজিলা প্ৰশাসনে। প্ৰায় 30,000 ৰাইজ সমবেত হ'ব কাইলৈ অনুষ্ঠানত। ইতিমধ্যে 240খন বাছ, 1000খন সৰু বাহন, 1000খন ই-ৰিক্সাৰ ব্যৱস্থা কৰিছে সভালৈ ৰাইজ আহিবৰ বাবে। নিৰাপত্তাৰ দিশটো কটকটীয়া কৰি তোলা হৈছে। স্নিফাৰ ডগৰ সহায়ত সভাস্থলী তন্নকৈ পৰীক্ষা কৰিছে স্কোৱাড টীমে। মুঠৰ ওপৰত সকলোখিনি ব্যৱস্থাপনা সম্পূৰ্ণ কৰি তুলিছে কাইলৈৰ দিনটোৰ বাবে। কাইলৈ গহপুৰলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। কনকলতা বৰুৱা যি ৰাজ্যিক বিশ্ববিদ্যালয় তাৰ আধাৰশিলা উন্মোচন কৰিব আৰু ইতিমধ্যে কাইলৈ দিনটোৰ বাবে ব্যাপক প্ৰস্তুতি গঢ়ি তুলিছে আৰু প্ৰশাসনৰ ফালৰ পৰা সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা আমি দেখা গৈছে। গতিকে কাইলৈৰ দিনটোৰ বাবে প্ৰস্তুতি সম্পৰ্কে আমি বুজ ল'ম। বিভিন্ন বিষয়ববীয়াসকল আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু গহপুৰবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ হ'ব কাইলৈ, ইয়াত আহি ৰাজ্যিক কনকলতা যি বৰুৱা বিশ্ববিদ্যালয় আছে শুভ উন্মোচন কৰিব। গতিকে গোটেই দিশবিলাক কেনেদৰে আপোনালোকে চোৱা চিতা কৰিব? হয়, নমস্কাৰ। আপোনালোকক জনাবলৈ পাই আমি গহপুৰবাসী সুখী হৈছোঁ যে অহা কালিলৈ আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আমাৰ মাজত আহি উপস্থিত হ'বহি। আমাৰ যি প্ৰস্তাৱিত ৰাজ্যিক বিশ্ববিদ্যালয় কনকলতা বৰুৱাৰ নামত সেই বিশ্ববিদ্যালয় আধাৰশিলা কৰিব আৰু সেই অনুষ্ঠানত আমাৰ গৌৰৱময় উপস্থিত থাকিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু এই প্ৰস্তুতিৰ কাৰণে আমি সমগ্ৰ গহপুৰ সমষ্টি আমি ৰাইজৰ লগত যোগাযোগ কৰি যিটো আমি পাইছোঁ অতি শুভ ফল পাইছোঁ। ইয়াৰ কাৰণে আমি 240খন আমাৰ বাছ আৰু আমাৰ প্ৰায় 1000তকৈ মেজিক আৰু প্লাছ 1000তকৈ আমাৰ বেছি টমটম আমি সকলো যোগাৰ কৰিছোঁ মানুহখিনি আহিবৰ কাৰণে। মোটামুটি মানুহ আপোনাৰ 27ৰ পৰা 30,000 মানুহ হোৱাৰ আমাৰ সম্ভাৱনা আছে। আমি সেইটো এষ্টিমেট কৰি পেলাই ইতিমধ্যে কৰিছোঁ আৰু গোটেই মানুহখিনিকে আমি পঞ্চায়তৰ মানুহখিনিৰ পৰা ধৰি লৈ আমাৰ সাধাৰণ জনসাধাৰণ যি আহিব তাতে আমি ভাগ কৰি দিছোঁ। ছিনিয়ৰ চিটিজেন কৰিছোঁ, আপোনালোকৰ সাংবাদিকসকলৰ কোঠা কৰিছোঁ, 28খন পঞ্চায়তৰ আমাৰ 28টা কোঠালি কৰিছোঁ। গতিকে আমি ভাবিছোঁ যে আশাপ্ৰদভাৱে যাতে কালিলৈ যিটো আমাৰ আধাৰশিলা স্থাপন কাৰ্যসূচী আছে এই কাৰ্যসূচীটো যাতে সুকলমে হৈ যায় তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কিমান সময়ত তেওঁ পাবহি আৰু আপোনাৰ নিৰাপত্তাৰ দিশটো কেনেদৰে চাই আছে প্ৰশাসনে? হয়, ইতিমধ্যে প্ৰশাসনে নিৰাপত্তাৰ দিশ চাই আছে। আজিৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে। কালিলৈতো আজিতো সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ কাৰণে তেখেতসকলৰ প্ৰশাসনিক বিষয়া আহি পাবহি আৰু ইতিমধ্যে আমি জনামতে তেখেত আহি ইয়াত 11টা বজাত আমাৰ ফুলেঙিত উপস্থিত হ'বহি। ফুলেঙি এয়াৰপৰ্টত উপস্থিত হ'ব। তাৰ পৰা বাহিৰ হেলিকপ্টাৰলৈ ইয়ালৈ অহা কথা আছে। জনসভাতো অংশগ্ৰহণ কৰিব। জনসভাত অংশগ্ৰহণ কৰিব, ৰাইজক উদ্দেশ্যি ভাষণ দিব। তাতে আমাৰ
মুখ্যমন্ত্ৰী মহোদয়ে ভাষণ দিব আৰু আমাৰ স্থানীয় বিধায়কেও হয়তো আদৰণি ভাষণ দিব শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াই হয়তো দুআষাৰ ক'ব কিমান বিঘা ভূমি ইয়াতে 7,728 বিঘা ভূমি 728 বিঘা ভূমি ইতিমধ্যে অধিগ্ৰহণ কৰা হৈছে পৰ্যায়ত ৰাজ্যিকভাৱে 350 কোটি আবণ্টন দিয়া নিশ্চয় 350 কোটি আবণ্টন দিয়া হৈছে এই গোটেইখিনি কাম কৰাৰ পিছত নেক্সট ফেজতো আকৌ আবণ্টন দিব নিশ্চয় বিভিন্নজন আছে মোৰ সৈতে বাইদেউ কেনেকুৱা গহপুৰৰ ভোলাগুৰি দেশৰ ভিতৰতে এখন জাকত জিলিকা ৰাজ্যিক বিশ্ববিদ্যালয় হ'বলৈ গৈ আছে অনুভৱ কেনেকুৱা আমাৰ কাৰণে বহুত গৌৰৱান্বিত দিন আমি যে এনেকুৱা এটা বিশ্ববিদ্যালয় এখন পাইছোঁ তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন জনাইছোঁ হয় আমাৰ কাৰণে আটাইতকৈ এটা সুখবৰ গহপুৰবাসীৰ কাৰণে বিশেষকৈ আমাৰ ইয়াতে যি ইউনিভাৰ্চিটিখন স্থাপন কৰাৰ কাৰণে আধাৰশিলা স্থাপনৰ কাৰণে 8 তাৰিখে সিদ্ধান্ত লোৱা হৈছে আমাৰ কাৰণে অতিকৈ ভাল খবৰ নিশ্চয় আৰু এই খণ্ডটোৰ বাবে গহপুৰবাসীয়ে আশা কৰি আছিল আৰু অৱশেষত কাইলৈ সকলো অপেক্ষা অন্ত পৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী এই গহপুৰৰ ভোলাগুৰি অঞ্চললৈ আহিব আৰু তেওঁ নিজ হাতে আধাৰশিলা উন্মোচন কৰিব আৰু আমি কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ দেশজুৰি বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী উদযাপন প্ৰতিখন ৰাজ্যতে বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী উদযাপন কৰিব চৰকাৰে অসমতো বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী উদযাপনৰ বিশেষ কাৰ্যসূচী জনতা ভৱনৰ চৌহদত সমূহীয়াকৈ পৰিৱেশন কৰিব বন্দে মাতৰম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহ 150 জন লোকে পৰিৱেশন কৰিব বন্দে মাতৰম लहराता है तिरंगा अंबर भर अंबर भर अंबर भर अंबर भर अंबर भर अंबर आन बान शान का ये गान हर दिल में बसता हर प्राण आज भी जब गूंजता ये स्वर लहराता है तिरंगा अंबर भर अंबर भर अंबर भर अंबर भर अंबर भर अंबर आन बान शान का ये गान हर दिल में बसता हर जब गूंजता ये स्वर लहराता है तिरंगा अंबर भर अंबर भर अंबर भर अंबर भर अंबर भर অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণিবন্ধন ডাঙৰীয়া অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী ডাঙৰীয়া जब गूंजता ये स्वर लहराता है तिरंगा अंबर भर अंबर भर अंबर भर अंबर भर अंबर भर अंबर आन बान शान का ये गान हर दिल में बसता हर जब गूंजता ये स्वर लहराता है तिरंगा আৰু এনেদৰে সমগ্ৰ দেশজুৰি আজি 150 বছৰীয়া জয়ন্তী উদযাপন কৰাৰ এক আড়ম্বৰপূৰ্ণ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে দেশৰ প্ৰতিখন ৰাজ্যত বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী উদযাপনৰ এয়া বৰ্ণাঢ্য কাৰ্যসূচী অসম চৰকাৰৰ উদ্যোগতো বন্দে মাতৰম পৰিৱেশন কৰা হ'ব লোকসেৱা ভৱনৰ চৌহদত সমূহীয়াকৈ পৰিৱেশন কৰিব বন্দে মাতৰম ঔপনিৱেশিক শাসনৰ সেই গাঢ় অন্ধকাৰৰ মাজত
এই গীতটোৱে জাতিৰ বুকত আশাৰ চাকি জ্বলাইছিল। ই হৈ পৰিছিল স্বাধীনতাৰ আহ্বান, আত্মসন্মানৰ প্ৰতিধ্বনি। পিছলৈ বংকিম চন্দ্ৰৰ উপন্যাস আনন্দমঠত এই গীতটি সন্নিৱিষ্ট কৰা হ'ল। 1896 চনত কলিকতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত যেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে বন্দে মাতৰম গাইছিল, তেতিয়া উপস্থিত সকলোৰে হৃদয় শ্ৰদ্ধা আৰু ভক্তিত উঠলি উঠিছিল। দ্ৰৌপদী ৰাগ দেশ মালহাৰৰ স্বৰত নিৰ্মিত এই সুৰেই ভাৰতৰ জাগৰণৰ আধ্যাত্মিক ধ্বনি হৈ পৰিল। 1905 চনৰ বংগ বিভাজনৰ সময়লৈ এই গীতটি স্বদেশী আন্দোলনৰ থিম ছঙৰ দৰে হৈ পৰিছিল। সেই সময়ত ই বিদেশী সামগ্ৰী বৰ্জন কৰিবলৈ, স্থানীয় উদ্যোগক পুনৰ উজ্জীৱিত কৰিবলৈ আৰু ভাৰতৰ গৌৰৱ পুনৰ উদ্ধাৰ কৰিবলৈ দেশৰ লক্ষ লক্ষ জনতাক উৎসাহিত কৰিছিল। ইংৰাজ শাসকসকলে অতি সোনকালে এই গীতৰ শক্তি বুজি উঠি বিদ্যালয় আৰু জনসভাত ইয়াক গোৱাত নিষিদ্ধ কৰিছিল। কিন্তু কোনো নিষেধাজ্ঞাই ইয়াৰ প্ৰতিধ্বনি স্তব্ধ কৰিব নোৱাৰিলে, কাৰণ সত্য, আদৰ্শ আৰু দেশপ্ৰেমক কেতিয়াও কোনেও দমন কৰিব নোৱাৰে। বাল গংগাধৰ তিলক, লালা ৰাজপথ ৰয়, বিপিন চন্দ্ৰ পাল, ভগত সিং আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে বিপ্লৱীসকলে এই অমৰ সংগীতৰ জ্যোতিক আগুৱাই লৈ গৈছিল। কাৰাগাৰৰ অন্ধকাৰ কোঠাত প্ৰতিবাদী সমদলৰ শাৰীত শ্বহীদসকলৰ ওঠত বন্দে মাতৰম আছিল সাহসৰ গীত আৰু বলিদানৰ গীত, স্বাধীনতাৰ গীত। এই গীতটো যিমানেই দেশত জনপ্ৰিয় হৈছিল, সেই সময়তে এই গীতটোৰ বিৰোধিতাৰেও এক প্ৰতিক্ৰিয়াশীল চক্ৰ গা কৰি উঠিছিল। প্ৰথমবাৰৰ বাবে 1923 চনৰ কাকিনাডাত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত পণ্ডিত বিষ্ণু দিগম্বৰ পালুস্কাৰক বন্দে মাতৰম গীতটি গাবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু সেই সময়তে ধৰ্মীয় কাৰণ দেখুৱাই এছাম লোকে, বিশেষকৈ কংগ্ৰেছ সভাপতি মৌলানা মহম্মদ আলীয়ে সংগীতটি নিষিদ্ধ কৰিবলৈ অনুৰোধ কৰিছিল। আনকি পৰৱৰ্তী সময়ত আৰু বিভিন্ন অনুষ্ঠানত সেই সময়ৰ কংগ্ৰেছৰ নেতাসকলে বিভিন্ন মঞ্চত বন্দে মাতৰমৰ প্ৰতি অসহিষ্ণুতা প্ৰদৰ্শন কৰিছিল। আকাশবাণীত বন্দে মাতৰম গীতটি পৰিৱেশন কৰাত বাধা আৰোপ কৰা হৈছিল। বিখ্যাত গায়ক মাষ্টাৰ কৃষ্ণ ৰাৱে এই সংক্ৰান্তত সংশ্লিষ্ট পক্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বহুদিন আকাশবাণীত গীত পৰিৱেশনৰ পৰা বিৰত আছিল। 1947 চনত তেওঁৰে প্ৰচেষ্টাৰ ফলস্বৰূপে আকাশবাণীৰ এই স্থিতিৰ ওৰ পৰে আৰু বন্দে মাতৰম আকাশবাণীত পুনৰ প্ৰচলিত হ'ব ধৰে। ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰালৈ বন্দে মাতৰম গীতটি ভাৰতৰ আত্মাৰ কণ্ঠস্বৰ হৈ পৰিছিল। সেই আত্মাৰ অবিচ্ছেদ্য প্ৰতীক হিচাপে 1950 চনত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে বন্দে মাতৰমক ৰাষ্ট্ৰগানৰ মৰ্যাদা প্ৰদান কৰিছিল। গীতটিৰ প্ৰতিটো শব্দই সুজলম সুফলম মলয়জ শীতলম, আমাৰ দেশৰ পবিত্ৰ সৌন্দৰ্য আৰু মাতৃভূমিৰ লালিত্যক উদযাপন কৰে। ই আমাক সোঁৱৰাই দিয়ে যে ভাৰত কেৱল এখন দেশ নহয়, ই এগৰাকী জীৱন্ত মাতৃ, যিয়ে মৰম, সহনশীলতা আৰু স্বকীয় শক্তিৰে নিজৰ সন্তানক লালন পালন কৰে। যোৱা 1 অক্টোবৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে এই ঐতিহাসিক গীতৰ
150তম বাৰ্ষিকী স্মৰণৰ বাবে সমগ্ৰ দেশতে বছৰজোৰা উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। বন্দে মাতৰম at 150 বন্দে মাতৰম 150 শীৰ্ষক এই উদযাপন 2026 চনৰ 7 নৱেম্বৰলৈ চলি থাকিব। এই সময়ছোৱাত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বন্দে মাতৰমৰ গণ আবৃত্তি, সংগীত প্ৰদৰ্শনী, আৰক্ষী বেণ্ডৰ পৰিৱেশন আৰু শৈক্ষিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। আজিৰ এই দিনটোত আমাৰ ৰাজ্যখনৰ বাবেও ই এক সুকীয়া আৰু বিশেষ অৰ্থ বহন কৰে। আজি আমি জনতা ভৱন বা আমাৰ সচিবালয়ৰ সন্মুখত বন্দে মাতৰমৰ মূল ৰূপটোৰ সামূহিক আবৃত্তিৰে আমি এই জাতীয় স্মৃতিৰ শুভাৰম্ভ কৰিম। আমি সকলোৱে বিভিন্ন সময়ত বন্দে মাতৰম পৰিৱেশন কৰোঁ, কিন্তু আমি পৰিৱেশন কৰা বন্দে মাতৰম ই হৈছে বন্দে মাতৰম গীতটিৰ মাত্ৰ প্ৰথম অধ্যায় বা ফাৰ্ষ্ট পেৰেগ্ৰাফ। বন্দে মাতৰম গীতটি 5টা পেৰেগ্ৰাফত লিখা হৈছিলে আৰু বিভিন্ন কাৰণত আমাৰ প্ৰজন্মটোক মাত্ৰ এটা অধ্যায়ৰ সৈতেহে চিনাকি কৰাই দিয়া হয়। সেয়েহে আমাৰ বাবে বন্দে মাতৰমৰ আন 4টা অধ্যায় বহুজনৰ বাবে এতিয়াও অচিনাকি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰক এইবাৰ বন্দে মাতৰমৰ সম্পূৰ্ণ গীতটি পৰিৱেশন কৰিবলৈ, মনত ৰাখিবলৈ আৰু ইয়াক নতুন প্ৰজন্মৰ মাজত বিয়পাই দিবলৈ আহ্বান জনাইছে। সেয়েহে আজিৰ দিনটোত আমি বন্দে মাতৰমৰ আংশিক অংশ নহয়, আমি বন্দে মাতৰমৰ পূৰ্ণাংগ গীতটি আমি পৰিৱেশন কৰিম আৰু আমি সকলোৱে এই পৰিৱেশনত সংগী হ'ম। আজি আমাৰ ৰাজ্যত অসম সচিবালয়ৰ লগতে আমাৰ প্ৰতিখন জিলা সদৰত, জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰু ডিষ্ট্ৰিক্ট সমজিলাসমূহত সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এই বন্দে মাতৰম পৰিৱেশিত হ'ব। আমাৰ বাবে সঁচাকৈ এটা দুৰ্ভাগ্যৰ কথা যে আমাৰ পুলিচ বেণ্ডেও বন্দে মাতৰমৰ সম্পূৰ্ণ গীতটি পৰিৱেশন কৰিবলৈ নাজানে। কাৰণ যিকোনো কাৰণতে নহওক কিয় আমি বন্দে মাতৰমৰ মাত্ৰ প্ৰথম অংশটিহে পৰিৱেশন কৰিবলৈ সকলোকে শিকোৱাইছিলোঁ। মই নিশ্চিত যে বন্দে মাতৰমৰ 150 বছৰীয়া এই উৎসৱ পালনৰ সময়ত আমি সকলোৱে অহা এটা বছৰত বন্দে মাতৰমৰ পূৰ্ণাংগ গীতটি জনগণৰ মাজলৈ লৈ যাব পাৰিম আৰু বিভিন্ন অনুষ্ঠান আদিত আমি বন্দে মাতৰম পৰিৱেশন কৰোঁতে তাৰ আংশিক পৰিৱেশনৰ বিপৰীতে আমি পূৰ্ণাংগ পৰিৱেশনৰ বাবে আমি প্ৰচেষ্টা কৰিম। মই নিশ্চিত যে আমাৰ পুলিচ বেণ্ড আদিও নিশ্চিতভাৱে বন্দে মাতৰমৰ পূৰ্ণাংগ ৰূপটো নিজৰ আয়ত্তলৈ আনিব আৰু ভৱিষ্যতে বন্দে মাতৰমৰ পূৰ্ণাংগ ৰূপটি পৰিৱেশনৰ বাবে প্ৰচেষ্টা কৰিব। অৱশ্যে চৰকাৰীভাৱে বন্দে মাতৰমৰ প্ৰথম পেৰেগ্ৰাফটো বা প্ৰথম অংশটো আমি পৰিৱেশন কৰিলেও দেশমাতৃক সমানেই শ্ৰদ্ধা জনোৱা হ'ব আৰু সেয়েহে আমি এই ক্ষেত্ৰত নিশ্চিত যে বন্দে মাতৰমৰ সম্পূৰ্ণ পেৰেগ্ৰাফে হওক বা প্ৰথম পেৰেগ্ৰাফে হওক আমাৰ মনত এই গীতটিৰ
ৰোমন্থনেই আমাক এক অদ্ভুত অনুভূতিৰ সৃষ্টি কৰে। দেশ মাতৃৰ প্ৰতি সন্তানৰ দায়িত্বৰ কথা মনত পেলাই দিয়ে আৰু এখন জীৱন্ত প্ৰাণৱন্ত ভাৰতৰ স্মৃতি আমাৰ মনলৈ ঘূৰি আহে। আজি আমাৰ এই উদযাপন কেৱল অতীতৰ স্মৃতি ৰোমন্থনৰ বাবে নহয়, আমাৰ বাবে ই এক নতুন প্ৰতিজ্ঞাৰ দিন, য'ত আমি এখন শক্তিশালী, স্বাৱলম্বী আৰু প্ৰগতিশীল অসম গঢ়ি তোলাৰ বাবে থকা আমাৰ সংকল্পক পুনৰ দোহাৰিছোঁ। আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যপ্ৰাপ্তিৰ যাত্ৰাত সক্ৰিয়ভাৱে গ্ৰহণ কৰা আত্মবিশ্বাসী অসম গঢ়ি তোলাই আমাৰ এই প্ৰচেষ্টাৰ মূল উদ্দেশ্য। আমাৰ দেশত যেতিয়া ৰাজনৈতিক স্বাধীনতা আমি লাভ কৰিছিলোঁ, তেতিয়া স্বাধীনতা সংগ্ৰামীসকলে এটা কথা সদায়ে উল্লেখ কৰিছিল যে ৰাজনৈতিক স্বাধীনতাই আমাৰ স্বাধীনতা সংগ্ৰামৰ পূৰ্ণ প্ৰাপ্তি নহয়। যেতিয়ালৈকে আমাৰ দেশত অৰ্থনৈতিক স্বাধীনতা নাথাকিব, তেতিয়ালৈকে আমি কিবা নহয় কিবা ৰূপত কাৰোবাৰ পৰাধীন হৈয়ে থাকিব লাগিব। আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষত এটা স্বদেশী মনোভাৱ, আত্মনিৰ্ভৰ ভাৰতৰ এটা জনজাগৰণ সৃষ্টি কৰাৰ বাবে প্ৰচেষ্টা কৰিছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আত্মনিৰ্ভৰ ভাৰতৰ সপোন, সেই আত্মনিৰ্ভৰ ভাৰতৰ সপোনৰ পৰা অসম পৃথক নহয়। যোৱা কেইটামান দিনত মই লক্ষ্য কৰিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ যি সংকল্প লৈছে আৰু তাৰ যি প্ৰায়ৰিটি ছেক্টৰছ তেওঁ নিৰ্বাচিত কৰিছে, এই গোটেইকেইটা প্ৰায়ৰিটি ছেক্টৰতে আমাৰ ৰাজ্যখনে কৰবাত নহয় কৰবাত বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হাইড্ৰ'কাৰ্বনত আমাৰ ভাৰতক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ আহ্বান জনাইছিলে। আন্দামানৰ দৰে দ্বীপত হাইড্ৰ'কাৰ্বনৰ এক্সপ্লৰেশ্যন আজি এক নিৰ্দিষ্ট গতি পাইছেগৈ। হয়তো আন্দামানত যদি ভাৰতবৰ্ষই তেল আৰু গেছ পাবলৈ সক্ষম হয়, তেতিয়াহ'লে ভাৰতবৰ্ষই তেল আৰু গেছ আমদানি কৰাৰ প্ৰয়োজন নোহোৱা হ'ব। ঠিক হাইড্ৰ'কাৰ্বনৰ যি আত্মনিৰ্ভৰ, তাৰ সমান্তৰালভাৱে আমাৰ অসমেও ভাৰতবৰ্ষক হাইড্ৰ'কাৰ্বন আৰু গেছৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তোলাত সদায়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চিপছ বা ছেমি কণ্ডাক্টৰৰ চিপছ নিৰ্মাণত ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল হোৱাত গুৰুত্ব আৰোপ কৰিছিল। স্বদেশী চিপ নিৰ্মাণৰ এই আন্দোলনত আজি অসমে এক কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰিছে। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আজি ভাৰতবৰ্ষৰ ছেমি কণ্ডাক্টৰৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হৈ পৰিছে। তৃতীয় আত্মনিৰ্ভৰশীলতা হৈছে ফাৰ্টিলাইজাৰ। কৃষকৰ বাবে সাৰৰ প্ৰয়োজন, ইউৰিয়াৰ প্ৰয়োজন, আৰু এই সাৰ আমি ফাৰ্টিলাইজাৰ ব্যাপক পৰিমাণে আমদানি কৰোঁ। এতিয়া আমাৰ প্ৰচেষ্টা যে দেশত আমি ফাৰ্টিলাইজাৰ কোম্পানী নিৰ্মাণ কৰিম আৰু দেশক আমি ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰতো আত্মনিৰ্ভৰ কৰি গঢ়ি তুলিম। এই আন্দোলনতো আজি অসমে গৌৰৱেৰে অংশ লৈছে। আমাৰ নামৰূপৰ সাৰ কাৰখানা 12 লাখ মেট্ৰিক টনলৈ বৃদ্ধি হ'ব আৰু 12 লাখ মেট্ৰিক টনৰ এই বৃদ্ধিয়ে উত্তৰ পূৰ্বাঞ্চলক আত্মনিৰ্ভৰ কৰি তুলিব ইউৰিয়াৰ ক্ষেত্ৰত, যি আত্মনিৰ্ভৰ ভাৰতৰ স্বপ্নক আকৌ অলপ আগুৱাই লৈ যাব। শক্তিৰ ক্ষেত্ৰত, ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰত স্বাৱলম্বিতাৰ বাবে
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছিল আজি আমি অসমত প্ৰায় ৫,০০০ মেগাৱাট শক্তি উৎপাদন কৰাৰ বাবে দ্ৰুত গতিত আগবাঢ়িছোঁ অৰ্থাৎ 5 গিগাৱাট শক্তি উৎপাদন অসমত আমি কৰিব পাৰিলে অসমে শক্তিৰ ক্ষেত্ৰতো স্বদেশী হ'বলৈ সক্ষম হ'ব ইয়াৰ লগতে আজি আমাৰ ৰাজ্যখনে কৃষি হৰ্টিকালচাৰ উদ্যোগ বিশেষকৈ ক্ষুদ্ৰ উদ্যোগ আৰু লঘু উদ্যোগৰ ক্ষেত্ৰতো আমি আত্মনিৰ্ভৰশীলতাৰ পথত আমি দ্ৰুতভাৱে আগবাঢ়ি যাব পাৰিছোঁ বন্দে মাতৰম এই আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম আমাৰ শৰীৰত থকা আমাৰ মনত থকা স্বদেশী মনোভাৱৰ এক চিৰন্তন প্ৰতীক ই আমাক নিজৰ শক্তিত বিশ্বাস ৰাখিবলৈ নিজৰ সংস্কৃতিক লৈ গৌৰৱ কৰিবলৈ আৰু সেয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 150 বছৰীয়া বন্দে মাতৰমৰ জয়ন্তী উদযাপন কৰিছে ৰাজ্য চৰকাৰৰ উদ্যোগতো সমগ্ৰ দেশজুৰি এই জয়ন্তী উদযাপন কৰা হৈছে সময় হৈছে লাইভ আৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ